বন্ধুসকলক মে আই হেল্প ইউ আৰু আনফিল্টাৰ্ড বাই পিকে নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। উপস্থিত আছোঁ গুৱাহাটীৰ লখৰা হাউকুছিত। গুৱাহাটীৰ লখৰাৰ ওচৰৰে হাউকুছি দক্ষিণ গাঁৱত। এতিয়া কথাটো হ'ল কি, মই আজি বহু বছৰ আগৰ পৰা এটা ৰাস্তাৰে অহা যোৱা কৰোঁ মাজে মাজে, আৰু আজি কিছুদিন ধৰি অহা যোৱা কৰি আছোঁ। এটা বৰ ভাল লগা দৃশ্য আপোনালোকক দেখাম বুলি। ভাল লগাৰ পৰা কেনেকৈ বেয়া লগা হৈ গ'ল। এটা সময়ত বনোৱা এটা সুন্দৰ ৰাস্তা কেনেকৈ মানুহে ধ্বংস কৰি পেলাইছে, তাক কুন্ধচ কৰি পেলাইছে, দেখাম আপোনালোকক। লাহে লাহে চাই থাকক ভিডিঅ'টো, শেষলৈকে চাব। ধন্যবাদ। বলক তো বন্ধুসকল, বলক আপোনালোকক অকণমান দেখাই লওঁ। এইটো ৰাস্তা দক্ষিণ গাঁও হাউকুছিৰ। এইটো লখৰাৰ ফালৰ পৰা গৈ এইটো কাহিলীপাৰা ওলাব পাৰি, আৰু সেইফালে কি কয় এইটো কাহিলীপাৰালৈ ওলাব পাৰি। চ' এইটো ৰাস্তা সুন্দৰ ৰাস্তা, আজি 7-8 বছৰ আগত মানত বনাইছিল। চ' এইটো হ'ল চাইকেল ট্ৰেক। গুৱাহাটীত মানে অসমত চাইকেল ট্ৰেক থকা লাহে লাহে ছাৰ, গুৱাহাটীত বা অসমত চাইকেল ট্ৰেক থকা ৰাস্তা বোধকৰোঁ এইটোৱেই। ইমান সুন্দৰকৈ বনাইছিল। আজি 6-7 নে 8 বছৰমান আগতে এইটো ইনগুৰেট কৰা হৈছিল, উদ্বোধন কৰা হৈছিল। তেতিয়া যেতিয়া মই আহিছিলোঁ, মোৰ মন প্ৰাণ আপ্লুত হৈ গৈছিল। বহুত সুন্দৰ ৰাস্তা, চাইকেল ট্ৰেক আছে ইয়াতে। সৰু সৰু ল'ৰা ছোৱালী, ডাঙৰ যিয়ে ইচ্ছা কৰে তেওঁলোকে আৰু চলাব পাৰে, ব্যৱস্থা আছে। লগতে সুন্দৰ নদীখন আছে এইপিনে, যদিও গোন্ধ ওলায় মানুহৰ অত্যাচাৰৰ ফলত, তথাপি এইখন নদী। আচ্ছা, তো ৰাস্তাটো এই চাইকেল ট্ৰেক লখৰাৰ পৰা আহি মোটামুটি প্ৰায় 1.5 কিলোমিটাৰ ইয়ালৈকে চাইকেল ট্ৰেকটো সুন্দৰ। ইয়াতে লিখা আছে চাইকেল ট্ৰেক। এটা আপোনাক দেখালোঁ, বলক আহি থাকক বন্ধুসকল মোৰ লগে লগে। দেখাম এতিয়া এটা বস্তু। আপোনালোকে বহুতে যিসকলে এইপিনে অহা যোৱা কৰে নিশ্চয় দেখিছে। চ' ইয়াৰ পৰা আৰম্ভ হৈছে, চাওক, ইয়াৰ পৰা আৰম্ভ হৈছে মানুহৰ অত্যাচাৰ। মানুহৰ অত্যাচাৰ আৰম্ভ হৈছে ইয়াৰ পৰা। এইবিলাক চাওক, এটা পাইপ পেলাই থৈছে। চাইকেল ট্ৰেক, এইটো চাইকেল ট্ৰেক দেই, কিন্তু ভুল নাভাবিব এইটো কোনোবা মথাউৰি বুলি বা ক'ৰবাৰ জংঘল বুলি, কিবা হাবি বননি বুলি। এইটো মূল ৰাস্তা। আমি পিনে বাইক লৈ গৈ আছোঁ। এইটো চাইকেল ট্ৰেকৰ অৱস্থা। আৰু স্পীডটো কমাই দিব হা। এই চাইকেল ট্ৰেকটো কেনেকৈ দখল কৰিছে চাওক। এইবিলাক বাঁহৰ খুঁটা পেলাই থৈছে। এইবিলাক দাম কোনোবা মালিক আছে ইয়াতে নিশ্চয়। তাৰপিছত এইবিলাক জংঘলেৰে ভৰি গৈছে। চাই থাকক কি সুন্দৰ কেঁকুৰি। এইটো অল চাইকেল ট্ৰেক। এই চাইকেল ট্ৰেকটো কেনেকৈ অত্যাচাৰ কৰিছে চাওক। মানুহে বন্ধ কৰি পেলাইছে। মানুহে মানে কি, জংঘল পেলাই, চৰকাৰেও এইটোত মনোযোগ দিয়া নাই। লগতে কেনেকৈ ডাষ্ট পেলাইছে, জাবৰ জোথৰ, জংঘল যিমান আছে। নিজৰ মহিলা সন্মুখত কোনে কৰিছে এইটো কাম? আশপাশৰ মানুহে নিশ্চয় কৰিছে, ওচৰৰ পাজৰৰ মানুহে কৰিছে নিশ্চয়। চ' প্ৰায় 2.5 কিলোমিটাৰমান জেগা এই লখৰাৰ হাউকুছিৰ ইয়াৰ পৰা প্ৰায় 2.5 কিলোমিটাৰমানটো হ'বই। একদম কিবা দুৱাত বাজাৰ আছে বোলে, দুৱাত বাজাৰ তালৈকে এইটো এনেকৈ ঘাঁহ বনেৰে ভৰি পৰিছে। যিটো আজি চাইকেল চলাই থাকিব লাগে। এই 4-4:30 বজাত আমি ইয়াতে এইবিলাক ঘৰ বনাইছে ইয়াতে। যিটো সময়ত এই 4:30 বজাত ইটা দম কৰি দিছে, ইটা ভাটি। এতিয়া সৰু সৰু ল'ৰা ছোৱালীয়ে অন্ততঃ চাইকেল চলাই থাকিব লাগিছিল এই ট্ৰেকটোত। এইবিলাক চাওক। তাতে এতিয়া এইবিলাক চাওক কি চিষ্টেমত দাম পাহাৰৰ জংঘলৰ দম দুৰ্গন্ধত থাকিব নোৱাৰি। লগতে এইবিলাক দৈয়াই যি পায় তাতে ভৰ্তি কৰি পেলাইছে। যিটো সময়ত চাইকেল চলাই থাকিব লাগিছিল ল'ৰা ছোৱালী, সেইখিনি সময়ত ইয়াতে কি হৈছে, এইটো এনেকৈ জংঘলেৰে পৰিপূৰ্ণ হৈ পৰি আছে। এইবিলাক চৰকাৰী ধনৰ অপব্যয় নহয় নেকি? এইবিলাক চোৱা চিতা কৰাৰ, নিশ্চয় মেৰামতি কৰাৰ বা চোৱা চিতা কৰাৰ, বা যদি বেদখল হৈছে মানুহবিলাকে কোনোবাই কৰিছে এনেকৈ বিভিন্ন বস্তু থাকি, সেইবিলাক উচ্ছেদ কৰাৰোতো দৰকাৰ আছিল। চ' আপোনালোকে চাব। চ' বন্ধুসকল, মই যিখিনি পাৰোঁ দেখালোঁ। ভিডিঅ'টো প্ৰায় 4 মিনিটৰ দীঘল হৈছে। যিখিনি পাৰোঁ দেখালোঁ। চ' আৰম্ভণি হৈছে ৰাস্তাটোৰ লখৰাৰ ফালৰ পৰা আহিলে, লখৰাৰ পৰা আহি 2.5 কিলোমিটাৰমান আহিয়েই লখৰাত আৰম্ভ হৈছে ৰাস্তাটো। তাৰপিছত এইটো শেষ হৈছে আপোনাৰ এইটো ৰাস্তাটোৰ নাম হ'ল কনকলতা পথ, আৰু শেষ হৈছে এইটো মোটামুটি হাতীগাঁৱৰ এইপিনে।
চ' কথাটো হ'ল কি ইমান ধুনীয়া এটা ৰাস্তা ইমান ধুনীয়াকৈ বনাইছিল সঁচাকৈ কনষ্ট্ৰাকশ্যনটো বহুতেই ভাল লগা আছিল যেতিয়া মই প্ৰথম দেখিছিলোঁ সঁচাকৈ মোৰ মন ভাল লাগি গৈছিল কথাটো হ'ল কি মোৰ ক'বলৈ কথাটো হ'ল কি যিটো ৰাস্তাৰ আধাতকৈ বেছি আধা মোটামুটি 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান ৰাস্তাটো সুন্দৰ হৈছে চাইকেল ট্ৰেকটো কোনো ধৰণে হাৰ্ম হোৱা নাই অনিষ্ট কৰা নাই কিন্তু মোটামুটি 2 কিলোমিটাৰতকৈ বেছি ৰাস্তা মোটামুটি এইখিনি কি বুলি কয় কনকলতা পথ মিলন বাজাৰ দুৱাত বাজাৰ এই দুৱাত বাজাৰৰ অঞ্চলখিনিত বেছি এইটো কি বুলি ক'ম আগ্ৰাসন হৈছে সেইটো লেতেৰা হৈ গৈছে সেইটো মানুহে বিভিন্ন ধৰণে নিজৰ নিজৰ কামত ব্যৱহাৰ কৰিছে আৰু ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰা দেখা পাইছোঁ বিভিন্ন জেগাত একদম মহিলাৰে ভৰি আছে মোৰ এটা প্ৰশ্ন গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন GMCক এটা প্ৰশ্ন যে এই এলেকাটো এই ৰাস্তাটো আপোনালোকৰ আণ্ডাৰত নপৰে নেকি যদি পৰে তেতিয়াহ'লে আপোনালোকৰ এই ৰাস্তাটো চাফ চিকুণ কৰাৰ এই ৰাস্তাটো ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ চাইকেল ট্ৰেকটো চাইকেল চলাব পৰা কৰি তোলাৰ দায়িত্ব আপোনালোকৰ নাই নেকি যদি আছে আপোনালোকে অনুগ্ৰহ কৰি কৰক অনুৰোধ জনাইছোঁ এতিয়া যদি পিছত কিন্তু ভিডিঅ' বনাওঁ তেতিয়াহ'লে আপোনালোকক দাবী জনাম আৰু মই বিচাৰোঁ সমূহ বন্ধু বান্ধৱে ভিডিঅ'টো চাওক আৰু মই শ্বেয়াৰ কৰাৰ এইটো ভিডিঅ' শ্বেয়াৰ কৰাৰ আহ্বান জনাম আগতে মই ভিডিঅ'বিলাকত শ্বেয়াৰ কৰাৰ আহ্বান মই বেছি নজনাওঁ কিন্তু আপোনালোকে এটা জনমত গঠন কৰি তোলক যাতে লখৰাৰ পৰা হাতীগাঁৱলৈ অহা যিটো ৰাস্তা ইমান ধুনীয়াকৈ বনোৱা ৰাস্তাটো যাতে সুন্দৰকৈ আকৌ নতুন জীৱন এটা পায় চাইকেল ট্ৰেকটো পুনৰুদ্ধাৰ হয় সৰু সৰু ল'ৰা ছোৱালীবিলাকে বুঢ়াবিলাকেতো ডাঙৰবিলাকেতো চাইকেল চলাব বাদেই দিলে ডাঙৰ চব নিজা মানে বিভিন্ন বিলাসী গাড়ীতে ঘূৰি ফুৰে সৰু সৰু ল'ৰা ছোৱালীবিলাকে অন্তত চাইকেল ট্ৰেকটো ব্যৱহাৰ কৰিব পৰা হওক ধন্যবাদ জয় অসম